স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে এনে ধৰণে এতিয়া বাংলাদেশৰ এজন মৌলবীয়ে হুংকাৰ দিছে ভাৰতক লৈ এই বিতৰ্কিত মন্তব্য কৰিছে পাকিস্তানৰ সহায় বিচাৰি পাকিস্তানৰ লগ হৈ ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ ষড়যন্ত্ৰ ৰচিবলৈ সাজু হৈছে নেকি বাংলাদেশী যাৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে এই বিতৰ্কিত মন্তব্য কৰিছে বাংলাদেশৰ মৌলবীয়ে আল্লাহু আকবৰ ধ্বনি দি বৃহৎ মন্তব্য কৰিছে বাংলাদেশীয়ে জনসভাৰ মাজত এই মন্তব্য কৰিছে বাংলাদেশী মৌলবীয়ে মুছলমান শান্ত জাতি আমাৰ খং উঠিলে কাৰো নিস্তাৰ নাই আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে হিন্দুক জীয়াই থাকিবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মৌলবীয়ে ভাৰতত থকা প্ৰতিজন হিন্দুক এটাকৈ শেষ কৰি দিয়া হ'ব ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীয়ে শুভেন্দু নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা যোগীয়ে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীয়ে পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া বাংলাদেশত আল্লাহু আকবৰ ধ্বনি দি ভাৰতীয়ক হুংকাৰ প্ৰদান কৰিছে হিন্দুক হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ মৌলবীয়ে আমি ভাৰত দখল কৰিমেই বুলি হুংকাৰ প্ৰদান কৰি বাংলাদেশী মিয়াই কৰিছে বিতৰ্কিত মন্তব্য যদি 40 কোটি মুছলমানৰ খং উঠে ভাৰতৰ হিন্দুসকল জীয়াই থাকিব নোৱাৰিব ভাৰতৰ বিৰুদ্ধে কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশী মৌলবীয়ে অৰ্থাৎ পাকিস্তানৰ সৈতে ভাৰতৰ যি চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তান আৰু সেই চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে একেলগ হৈ বাংলাদেশৰ মৌলবীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি ভাৰতৰ বিৰুদ্ধে যেহেতু ভাৰতত ইতিমধ্যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশন মুদত ব্যৱস্থা গ্ৰহণ অব্যাহত ৰাখিছে ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে প্ৰতিটো মুহূৰ্ততে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰু এনে অৱস্থাত আজিৰ দিনটোৰ শেহতীয়া তথ্য অনুসৰি 20টাৰো অধিক দলৰ এটা বৃহৎ গেং বাংলাদেশীৰ গেং যিটো সময়ত কাটাতাৰ পাৰ হৈ ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বিএছএফে বাধা দিয়াত বিএছএফক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু যাৰ বাবে বিএছএফে গুলী চালনা কৰিবলৈ বাধ্য হয় আৰু 3টাকৈ বাংলাদেশী নিহত হয় বিএছএফৰ গুলিত 20টাৰো অধিক বাংলাদেশী আহত হৈছে বিএছএফৰ গুলিত সমগ্ৰ বিষয়টোক লৈ অসম বাংলাদেশ সীমান্তত এতিয়া উত্তেজনা অব্যাহত আছে আৰু এফালে ভাৰতত সম্পূৰ্ণৰূপে বাংলাদেশী মুক্ত এখন ভাৰত গঢ়িবৰ বাবে প্ৰচেষ্টা অব্যাহত আছে কিন্তু তেনে সময়তে এতিয়া বাংলাদেশৰ মৌলবীয়ে এটা বিতৰ্কিত মন্তব্য কৰিছে ভাৰতক লৈ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে ই এক চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ ভাৰতত প্ৰৱেশ কৰিবলৈ আহি যি মন্দিৰ আছে নামঘৰ আছে সকলো এফালৰ পৰা ভাঙি পেলাব বুলি হুংকাৰ প্ৰদান কৰিছে এই বিতৰ্কিত মৌলবীয়ে এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে এই বিতৰ্কিত মৌলবী বাংলাদেশৰ মৌলবীয়ে ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে বুলি এক প্ৰকাৰ চ্যালেঞ্জ দিছে এই বিতৰ্কিত মন্তব্য কৰি বাংলাদেশী মৌলবীয়ে চ্যালেঞ্জ দিছে যে 3 ঘণ্টাৰো সময় নালাগে বুলি ভাৰত দখল কৰিবলৈ আল্লাহু আকবৰ ধ্বনি দি বাংলাদেশী মৌলবীয়ে এই মন্তব্য কৰিছে বিশাল জনসভাৰ মাজত এই মন্তব্য কৰিছে এগৰাকী বাংলাদেশী মৌলবীয়ে মুছলমান বোলে শান্ত জাতি মুছলমানে শান্তি বিচাৰে কিন্তু খং উঠিলে মুছলমানৰ কাৰো নিস্তাৰ নাই বুলি মন্তব্য কৰিছে বাংলাদেশী মৌলবীয়ে কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰ উচতনিমূলক মন্তব্য কৰিছে এইগৰাকী বাংলাদেশী মৌলবীয়ে বাংলাদেশী মৌলবীগৰাকীৰ এই বিতৰ্কিত মন্তব্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা মৌলবীৰ বিৰুদ্ধে একশন লোৱাৰ দাবী উত্থাপন কৰিছে সচেতন লোকসকলে ভাৰতত থকা প্ৰতিজন হিন্দুক টাৰ্গেট কৰি এই মন্তব্য কৰিছে বাংলাদেশী মৌলবীয়ে যে এটাকৈ ভাৰতত থকা হিন্দুক শেষ কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে কেৱল ইমানেই নহয় ভাৰতলৈ আহি ভাৰতৰ যিসকল ঐতিহাসিক মন্দিৰ আছে সকলো মন্দিৰ ভাঙি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ মুৰব্বীয়ে যি সময়ত পশ্চিমবংগত টিএমচিৰ চৰকাৰ উফৰি গৈছে ভাৰতীয় জনতা পাৰ্টিয়ে উত্থান আৰম্ভ কৰিছে পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিৰ উত্থানৰ পিছতে এতিয়া বাংলাদেশত লাগিছে এনেধৰণৰ হাহাকাৰ অৱস্থা শুভেন্দু নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথক এক প্ৰকাৰ ক্ষমা খুজিবৰ বাবে বাধ্য কৰাব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পশ্চিমবংগত শুভেন্দু
চৰকাৰ গঠন শুভেন্দু অধিকাৰীৰ চৰকাৰ গঠন হৈছে আৰু শুভেন্দু অধিকাৰীক এতিয়া ক্ষমা খুজিব লাগিব বুলি দাবী উত্থাপন কৰিছে এইগৰাকী বাংলাদেশী মৌলবীয়ে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথকো হুংকাৰ প্ৰদান কৰিছে যিহেতু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে দেশৰ গৃহ মন্ত্ৰালয় দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শেহতীয়াকৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অধিক ক্ষিপ্ৰতাৰে একশ্যন চলোৱা পৰিলক্ষিত হৈছে যোগী আদিত্যনাথৰ চৰকাৰৰ নেতৃত্বত উত্তৰ প্ৰদেশত যিদৰে ধাৰাবাহিকভাৱে অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে বিৰুদ্ধে একশ্যন চলি আছে অসমতো ঠিক একেধৰণে চলি আছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন আৰু এনে সময়ত পশ্চিমবংগতো অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে শুভেন্দু অধিকাৰীৰ চৰকাৰ সাজু হৈছে এতিয়া অসম আৰু যোগী আদিত্যনাথৰ চৰকাৰৰ মডেলকে লৈ পশ্চিমবংগতো অবৈধ অনুপ্ৰৱেশকাৰী খেদিবলৈ সাজু হৈছে এফালে নৰেন্দ্ৰ মোদীৰ কঠোৰ স্থিতি গৃহমন্ত্ৰী অমিত শ্বাহৰ কঠোৰ স্থিতি আৰু আনফালে হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথৰ আদৰ্শ লৈ শুভেন্দু অধিকাৰীও যেতিয়া পশ্চিমবংগৰ পৰা সম্পূৰ্ণৰূপে অবৈধ বাংলাদেশী মুক্ত পশ্চিমবংগ গঢ়ি তুলিবলৈ সাজু হৈছে শপত লৈছে তেনে সময়তে এতিয়া বাংলাদেশৰ মৌলবীয়ে কৰিছে এই বিতৰ্কিত মন্তব্য পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে এনেধৰণে বাংলাদেশত এই বিতৰ্কিত মন্তব্য কৰিছে মৌলবীগৰাকীয়ে আল্লাহু আকবৰ ধ্বনি দি ভাৰতীয়ক হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ মৌলবীয়ে ভাৰত দখল কৰিবে বুলি হুংকাৰ দিছে আৰু ভাৰত যদি দখল কৰিব বিচাৰে বাংলাদেশে তেনেহলে 3 ঘণ্টাৰো সময় নালাগে বুলি হুংকাৰ প্ৰদান কৰিছে চ্যালেঞ্জ জনাইছে ভাৰতীয় লোকক হিন্দু লোকক যদি 40 কোটি মুছলমানৰ খং উঠে ভাৰতৰ হিন্দুসকল জীয়াই থাকিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এফালে ইমানেই নহয় ভাৰতৰ বিৰুদ্ধে এতিয়া কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে পাকিস্তানৰ সহায় বিচাৰিছে যি পাকিস্তান ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ আৰু সেই পাকিস্তানৰ এতিয়া সহায় ল'ব বিচাৰিছে বাংলাদেশে আৰু এনে ধৰণৰ এটা বিতৰ্কিত মন্তব্য কৰিছে আৰু যি বিতৰ্কিত মন্তব্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে